কমাৰগাঁৱত বনৰীয়া মহৰ আক্ৰমণত গুৰুতৰভাৱে আহত এগৰাকী বৃদ্ধা সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ। কমাৰগাঁও থানাৰ অন্তৰ্গত ধনশিৰি টেমেৰা গাঁৱৰ সৰু আইটি মৰাং নামৰ 65 বছৰীয়া এগৰাকী বৃদ্ধাক দেওবাৰে পুৱা এটা বনৰীয়া মহে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে। বৃদ্ধাগৰাকীয়ে ঘৰৰ ওচৰত ছাগলী এৰাল দি থকা অৱস্থাতে আক্ৰমণ কৰে বনৰীয়া মহটোৱে। বৃদ্ধাগৰাকীৰ দেহৰ কেইবাটাও অংগত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। পৰিয়াল আৰু গাঁৱৰ মানুহে তেজেৰে লুতুৰি পুতুৰি হৈ বৃদ্ধাগৰাকীক অচেতন অৱস্থাত উদ্ধাৰ কৰি বোকাখাট শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়লৈ লৈ যায়। বোকাখাটৰ চিকিৎসকে বৃদ্ধাগৰাকীৰ উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে। আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। পুৱা ৬টা হৈছে, ৬ বাজিছে, তেনেকুৱা সময়তে এই বুঢ়ীগৰাকী যিগৰাকী আজি এক্সিডেণ্ট হৈছে বনৰীয়া মহে খুচিলে, মানুহগৰাকীয়ে ছাগলী এৰাল দিব গৈছিলে। ছাগলী এৰাল দি পেলাই উঠিছিলেহে তাই। সেই তেনেকুৱাতে এই পূব ফালৰ পৰা এটা বনৰীয়া মহ আহিলে আৰু আমাৰ চিঞৰিদিয়াত বুঢ়ীজনী আহি আছিলে, দৌৰিয়ে আহিছিলে, কিন্তু মহটোৱে ৩ ছেকেণ্ডমান পালেহে। এই ৩ ছেকেণ্ডৰ ভিতৰতে বুঢ়ীজনীক এনেকুৱা এটা জোৰেৰে খুন্দা দি দিলেহি, বুঢ়ীজনী কমচে কম ৩ নলৰো অধিক আঁতৰত পৰিছে। আৰু পৰাৰ পাছত বুঢ়ীজনী মানে একদম চকু এটা ফাটি গ'ল, এই বাওঁ হাতৰ চকুটো ফাটি গ'ল আৰু সোঁ হাতৰ চকুটো মানে ফুলি গ'ল। আৰু লগতে মানুহগৰাকী যেতিয়া পৰিছে, একদম মহটোৱে মানে একদম পূৰা ভৰিয়ে এনেকৈ খুচৰি খুচৰি কমচে কম কিমানটা মানে ঠেকেচি দিলে। গতিকে লগালগ মানুহগৰাকীক আমি মহটো খেদা খুদা কৰি পেলাই মানুহগৰাকীক আনি পেলাই আমাৰ গাঁৱৰে ৰূপা বোলা এগৰাকী আছিলে, তাৰ এখন ইক' ভান আছিলে, সেইখনতে লৈ পেলাই বোকাখাট নিলোঁ। আৰু বোকাখাট নিয়াৰ লগে লগে বোকাখাটে তাত ৰাখিব নোৱাৰিলে, সামান্য এটি ট্ৰিটমেণ্ট কৰি পেলাই আৰু ৰেফাৰ কৰি দিলে মানে আমাৰ হেৰিয়ৰ কি বুলি কয় যোৰহাট মেডিকেলত। আৰু যোৰহাট মেডিকেলত নি থকাৰ অৱস্থাটো তাক অক্সিজেন দি পেলাইহে নিয়া হৈছে, চেলাইন আৰু অক্সিজেন দি নিয়া হৈছে। আৰু লগতে মানুহগৰাকী এনেকুৱা হৈছে মানে ব্লাডিংকৈ বমি কৰিছে, গোটেই ব্লাড ওলাইছে, ক'লা ক'লাকৈ লদা লদাকৈ তেজবোৰ ওলাইছে। আৰু ইতিমধ্যে যথেষ্ট জখম হৈছে আৰু বহুত সংকটজনক মানে। প্ৰথম অৱস্থাতে আমাৰ ইয়াতে 7:30মান বজাতে মানে হেৰিয়ে কমাৰগাঁও থানাৰ আমাৰ SI বিষয়াসকল আহি পালেহি, য'ত ঘটনাটো হৈছিলে সেইখিনি পৰিদৰ্শন কৰিলে আৰু তেখেতসকলৰ যোগেৰে আৰু আমাৰ গাঁৱৰ ৰাইজৰ যোগেৰে মানে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টটো মতা হ'ল, তেওঁলোকেও আহি সৰজমিন কৰিছেহি। ইয়াতে য'ত ঘটনাটো হৈছে তাতে ব্লিডিং হৈ আছে। আৰু লগতে মহটোৱে মানে এই মানুহগৰাকীক মৰাৰ পাছতো আমাৰ অঞ্চলততো বড়ো খেতি পাতে, তাতে এটা অলপ দূৰত বৰিং কৰা আছিলে, মানে মেচিনৰ বৰিং টিউবৱেল কৰা আছিলে, সেই টিউবৱেলটোকো ভাঙি পেলাই গুচি গ'ল মানে। কমাৰগাঁৱৰ পৰা পৱন কামানৰ ৰিপৰ্ট, অসম টুডে।